নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো হওক মেঘ ৰাশিৰ ব্যক্তিসকলৰ বাবে ডিচেম্বৰৰ মাহটো কেনেকুৱা যাব ল দীৰ্ঘই এইকেইটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে মেঘ ৰাশি সো এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি এইখিনি পইণ্ট ভালদৰে আলোচনা কৰিম সো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল সিলেক্ট কৰি দিব মই ভিডিঅ'বিলাক এতিয়া আৰু অলপ সিম্পলিফাইড মেনাৰত বুজাম আপোনালোকৰ মানে বুজাৰ সুবিধাৰ্থে যিখিনি আপোনালোকে বুজি পায় সেইখিনিহে মই কম কাৰণ সকলোৱে সাপোজ এষ্ট্ৰলজিৰ বিষয়ে সিমান এটা নাজানে সো সেই কাৰণে মই এইখিনি সময়ছোৱাত কেনেকুৱা কি প্ৰভাৱ আহিব আপোনালোকক এতিয়া বুজাই যাম প্ৰথমতে আপোনালোকক দেখুৱাই দিছো স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ এইখিনি সময়ছোৱাত অকনমান পেটৰ বিষ হ'ব পাৰে পেটৰ বিষজনিত ক্ষেত্ৰত প্ৰবলেম হ'ব পাৰে বা খৰচৰো অকনমান অধিক কৰাব পাৰে আপুনি যিয়ে কাম নকৰক কিয় খৰচ অকনমান বেছি কৰাব পাৰে এইখিনি সময়ছোৱাত কিডনিজনিত প্ৰবলেমৰ ক্ষেত্ৰতো সাৱধান হ'ব কিডনি প্ৰবলেমৰ ক্ষেত্ৰত আপোনালোকৰ সলিউশন এটাই হ'ব খোজ কঢ়াটো আপোনালোকৰ এটা নিয়মিত ব্যায়াম হিচাপত লৈ লওক আৰু পানী বেছিকৈ খাওক তেতিয়া আপোনালোকে নিশ্চয় নিৰোগী দেহা এটা মেইনটেইন কৰিব পাৰিব আপোনালোকৰ পাকস্থলীত এচিডিটি যিখিনি আপোনালোকৰ ষ্টমাক ৰিলেটেড এচিডিটি হয় মানে গ্যাস ফৰ্ম হয় আপোনালোকে তেনেকুৱা ক্ষেত্ৰতো কেনেকুৱা ধৰণে আপোনালোকে সেইখিনি সময় ৰাখিব পাৰে তাৰ প্ৰতি অলপ ধ্যান দিব আপোনালোকৰ ইয়াতে স্বাস্থ্যজনিত ক্ষেত্ৰত আৰু মেজৰ প্ৰবলেম তেনেকুৱা নাই যিসকলে বেছিকৈ গাড়ী মটৰ চলাই থাকে তেওঁলোকক কম যে 7 ডিসেম্বৰ তাৰিখলৈকে আপোনালোকৰ মংগল অষ্টমত থকাৰ কাৰণে গাড়ী মটৰ চলাওতে সাৱধান ৰক্তক্ষয় কৰাব পাৰে তাৰমানে সৰু সৰু এক্সিডেন্ট হৈ হলো আপোনালোকৰ এইখিনি সময়ছোৱাত বা কৰবাত উজুতি খাই পৰিছে তাতে আপোনালোকৰ তেজ ওলাইছে সো এনেকুৱা ধৰণৰ বা কিবা এটা যন্ত্ৰপাতি অপাৰেট কৰোতে আপোনালোকৰ কিবা নহয় কিবা আঘাত প্ৰাপ্তি হৈ কিনে তেজ ওলালে ৰক্তক্ষয় কৰাব বিচাৰিব পাৰে পাৰিলে এটা প্ৰতিকাৰ হিচাপত কাম কৰিব পাৰে আপোনালোকে হস্পিটাল ওচৰে পাজৰে কিবা যদি থাকে এনে এবাৰ হলেও হস্পিটালত গৈ 15-20 মিনিট হেপালেৰে ঘূৰি পকি ভিতৰতে কেম্পাছৰ ভিতৰতে আহি পালে মাজেৰে ঘূৰি আহিব সো এইটো আপোনালোকৰ কাৰণে এটা বেনিফিচিয়েল ৰিমেডি হ'ব ইয়াতে আপোনালোকৰ ৰোগৰ স্থানত আৰু কোনো গ্ৰহৰ গোটেইটো মাহ প্ৰভাৱ নাই বৰ্তমান সময়ছোৱাত আপোনালোকৰ উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায় এইকেইটা পইণ্ট ভালদৰে এতিয়া দেখুৱাই দিছো উপাৰ্জনৰ ক্ষেত্ৰত আপোনালোকৰ উচ্চ অভিলাষ দেখা গৈছে উপাৰ্জনৰ ক্ষেত্ৰত আপোনালোকে ঘৰৰ পৰা দূৰত যায়ও কাম কৰিবলগীয়াত পৰিব পাৰে খৰচত অকনমান অধিক দেখা গৈছে এক্সট্ৰা কিছুমান লেবাৰ কিছুমান আপোনালোকৰ এনেকুৱা কৰ্ম কৰিবলগীয়াত পৰিব পাৰে যিটো ক্ষেত্ৰত আপোনালোকে খুব সুনাম পোৱা নাই যে এক্সট্ৰা ভাবে আপোনালোকে কৰিবলগীয়াত পৰিছে যিবিলাক একচুয়ালি প্ৰয়োজন নাই কৰ্মক্ষেত্ৰত আপোনালোকে ইনকাম কৰিবলৈ যাওতে কিছুমান অলাগতিয়াল কষ্ট কৰিবলগীয়াত পৰিব পাৰে সো আপোনালোকৰ কাৰণে যিটো বেনিফিচিয়েল নহয় সেইখিনিৰ পৰা নিজকে অকনমান আতৰাই চলিব পাৰিলে আপোনালোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতে হওক বা আপোনালোকৰ ব্যস্ততাৰ ক্ষেত্ৰতে হওক সময় উলিয়াব পাৰিব উচ্চ অভিলাষ বহুত ভাল দেখা গৈছে এইখিনি সময়ছোৱাত আপোনালোকৰ নিজৰ উচ্চ অভিলাষৰ কাৰণে ভাল দেখে ভাল ফল লাভ কৰিবলৈ পাৰিব বৃহস্পতি 5 ডিসেম্বৰৰ পিছত ইয়াৰ পৰা আপোনালোকৰ যেহেতু ইনকামৰ ঘৰত দৃষ্টি দিব ধনস্থানতো দৃষ্টি দিব আৰু আপোনালোকৰ ব্যৱসায়ৰ ঘৰতো দৃষ্টি দিব সো ব্যৱসায়ৰ ক্ষেত্ৰতো ভাল হ'ল আপোনালোকৰ ইনকামত বৃদ্ধিৰ কাৰণে ভাল হ'ল আপোনালোকৰ ভাগ্যস্থানৰ মালিক হয় আপোনালোকৰ উপাৰ্জনৰ ঘৰৰ মালিক যেহেতু আপোনালোকৰ দ্বাদশস্থ হৈ আছে আপোনালোকে ঘৰৰ পৰা দূৰত যায় কাম কৰি থকাৰ কাৰণে এইখিনি সময়ছোৱাত ভাল দেখা গৈছে বৃহস্পতিৰ দৃষ্টি ভাগ্যস্থানত ব্যৱসায়ৰ স্থানত আহিলে এইটো এটা অতিশয় ভাল স্থিতি ইয়াৰ পৰা আপোনালোকে বেনিফিচিয়েল বা বেনিফিট লাভ কৰিবলৈ পাৰিব এতিয়া দেখুৱাই দিছো আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত বুধ গ্ৰহটো আৰম্ভণিতে আছে যদিও 6 ডিসেম্বৰৰ পিছত বুধ গ্ৰহটো আকৌ আপোনালোকৰ ইয়াৰ পৰা বৃশ্চিক ৰাশিত যাব 6 ডিসেম্বৰলৈকে আপোনালোকৰ শুক্ৰ গ্ৰহটো আছে অষ্টম ঘৰত সো এইটো এটা বৰ ভাল স্থিতি নহল 20 ডিসেম্বৰৰ পিছত শুক্ৰ যায় কিনে আপোনালোকৰ শত্ৰু ৰাশিস্থ হ'ব যদি আপোনালোকৰ যেতিয়া ভাগ্যস্থানত সোমাব 20 তাৰিখৰ পিছতহে আপোনালোকে পাৰিলে ডাঙৰ ইনভেষ্টমেন্ট কৰিব তাৰ আগৰ সময়ছোৱাত ডাঙৰ ইনভেষ্টমেন্ট নকৰিব নহলে আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত হানি হ'ব পাৰে শুক্ৰ গ্ৰহটোৰ আপোনালোকৰ ভাগ্যস্থানত স্থিতিৰ কাৰণে এইখিনি সময়ছোৱাত আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব 20 তাৰিখৰ পিছৰ পৰা 20 তাৰিখৰ আগৰ সময়ছোৱাত আপোনালোকে পৰাপক্ষত ডাঙৰ ইনভেষ্টমেন্ট নকৰিব বুধৰ স্থিতি আপোনালোকৰ 6 তাৰিখলৈকে আপোনালোকৰ ব্যৱসায়ৰ ঘৰত থকাৰ কাৰণে বহুত ভাল হ'ল বৃহস্পতিৰো দৃষ্টি আহি আছে ৰাহুৰো দৃষ্টি আহি আছে মনত কিছুমান কনফিউজন ক্ৰিয়েট হ'ব পাৰে আপোনালোকৰ মনত কিছুমান এনেকুৱা ভাৱ আহিব পাৰে তাৰমানে বৃহস্পতি ইয়াতে থাকিব সেইখিনি সময়ত মানে বক্ৰী হৈ যাবতো আপোনালোকৰ 5 তাৰিখৰ পিছত বৃহস্পতি বক্ৰী বৃহস্পতিৰ দৃষ্টি আহিব ব্যৱসায়ৰ ঘৰৰ ৰাহুৰ দৃষ্টি গোটেইটো মাহাই আছে ব্যৱসায়ৰ ঘৰৰ মালিক 20 তাৰিখৰ পিছত আপোনালোকৰ ভাগ্যস্থানত যাব সো 20 তাৰিখৰ আগৰ সময়ছোৱা আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত অলপ
সাৱধানে চলিব লাগিব আপোনালোকৰ যিসকল ব্যৱসায়িক পাৰ্টনাৰ আছে তেওঁলোকৰ ফালৰ পৰা সাৱধান হ'ব লাগিব বুধৰ স্থিতি 6 তাৰিখলৈকে যেহেতু সপ্তমত থাকে আপোনালোকৰ ৰাশিতেই দৃষ্টি দি আছে এইটো এটা ভাল স্থিতি বুধৰ ইয়াৰ পৰা আপোনালোকৰ সপ্তম ঘৰত মানে স্থিতিটো এটা ভাল এইটো সময়ত আপোনালোকৰ ৰাশিত দৃষ্টি থকাৰ কাৰণে কম্পিটিটিভ এক্সামৰ কাৰণে চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত ভাল দেখা গৈছে কৰ্মস্থানৰ মালিক শনি যায় কিনে আপোনালোকৰ দ্বাদশ ঘৰত থকাৰ কাৰণে এইখিনি সময়ছোৱাত ঘৰৰ পৰা দূৰত যায় আপোনালোকে চাকৰি কৰাৰ অপৰচুনিটি বা সুযোগ সুবিধা পাব পাৰে তাৰপিছত ইয়াতে চাকৰিৰ ঘৰৰ মালিক যেহেতু আপোনালোকৰ কৰ্মস্থানৰ মালিক ব্যৱসায়ৰ ঘৰৰ মালিক যেহেতু আপোনালোকৰ এইকেইটা গোটেইকেইটা বেলেগ হয় চাকৰিৰ ক্ষেত্ৰত বুধৰ ছাপোৰ্ট বহুত ইম্পৰ্টেণ্ট বুধ কেন্দ্ৰভাৱস্থ হৈ থকা সময়ছোৱাত আপোনালোকৰ কাৰণে বেছি ভাল হ'ব অষ্টম ঘৰত বুধ যাব যদিও আপোনালোকৰ এইখিনি সময়ছোৱাত বহুত কষ্ট কৰি গাৰ ঘাম মাটিত পেলাই এইখিনি সময়ছোৱাত চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত ভাল দেখা গৈছে ইয়াতে এতিয়া আপোনালোকৰ দেখুৱাই দিছোঁ ভাগ্য পিতা ধৰ্ম তাৰ আগতে বাৰু ছেভিংছৰ ঘৰটো দেখুৱাই দিছোঁ ছেভিংছৰ ঘৰৰ 15 তাৰিখলৈকে ৰবিৰ দৃষ্টি আছে মংগলৰ দৃষ্টিও আছে আপোনালোকৰ ইয়াতে 7 ডিচেম্বৰ তাৰিখলৈকে আৰু শনিৰ দৃষ্টি গোটেইটো মাহে আছে চ' পাপগ্ৰহবিলাকৰ যেতিয়া এছ'চিয়েশ্যন হয় চ' এইখিনি সময়ছোৱাত আপোনালোকৰ নিজৰ জমা ধন বা সা সম্পত্তি মেইনটেইন কৰোঁতেও আপোনালোকৰ প্ৰব্লেম মানে আপোনালোকৰ বৃদ্ধি হ'ব মানে কিছুমান অলাগতিয়াল শত্ৰু কিছুমান অলাগতিয়াল শত্ৰু মানে আচলতে আপুনি কোনো শত্ৰু বনোৱা নাই কিন্তু অযথা কিছুমান শত্ৰু যে বনি যায় চ' তেনেকুৱা ধৰণৰ শত্ৰু এইখিনি সময়ছোৱাত ডিষ্টাৰ্ব দিব পাৰে তাৰ প্ৰতি অলপ ধ্যান ৰাখিব পাৰিব লাগিব আপোনালোকৰ ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত চালে ভাগ্যস্থানত আপোনালোকৰ বৃহস্পতিৰ দৃষ্টি যিহেতু 5 তাৰিখৰ পিছত আহিব বহুত দিনৰ পৰা আপোনালোকৰ ৰৈ থকা ভাগ্যৰ উদয় হ'ব শনিৰ দৃষ্টিও ইয়াতে আহি আছে চ' পিতা বা গুৰুজনৰ সৈতে আপোনালোকৰ আণ্ডাৰষ্টেণ্ডিংটো ভালদৰে ডেভেলপ কৰিব পাৰিব লাগিব অন্যথা আপোনালোকৰ কি হ'ব যে গুৰু বা পিতাৰ সৈতে কিছুমান মনোমালিন্য হ'ব পাৰে বৃহস্পতিৰ দৃষ্টি থকাৰ কাৰণে এইখিনি সময়ছোৱাত গুৰুৰ ফালৰ পৰা লাভ কৰিব পাৰিব নিজৰ শিক্ষাগুৰুৱে হওক বা নিজৰ পৰামৰ্শদাতাই হওক বা নিজৰ দেউতাই হওক আপোনালোকে এইখিনি সময়ছোৱাত ভাল এটা ৰিলেশ্যন মেইনটেইন কৰিব পাৰিব লাগিব ধৰ্ম কৰ্মৰ ক্ষেত্ৰতো বহুত ভাল দেখা গৈছে 5 ডিচেম্বৰৰ পিছৰ পৰা কেতুৰ দৃষ্টিও ইয়াতে আহি আছে শনিৰ দৃষ্টিও আহি আছে লগতে বৃহস্পতিৰ দৃষ্টি যিহেতু আহিছে এইটো এটা অতিশয় ভাল স্থিতি চ' বৰ্তমান সময়ছোৱাত বহুতে ভাল বেনিফিটেড হ'ব পাৰিব এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ প্ৰেম প্ৰসংগ বা বিবাহৰ ক্ষেত্ৰত যিসকল অবিবাহিত আছে তেওঁলোকৰ কাৰণে অলপ বিৰক্তিকৰ মানে কেতু হৈছে এটা ডিটাচমেণ্টৰ কাৰক হয় মানে এনেকুৱা হয় যে দেখাত প্ৰব্লেমটো নাই কিন্তু এটা হেপী নহয় যিসকল অবিবাহিত প্ৰেমিক প্ৰেমিকা আছে তেওঁলোকৰ কাৰণে কৈছোঁ যে দেখাততো প্ৰব্লেম নাই কিন্তু কিবা এটা আপোনালোকৰ লাভ ৰিলেশ্যনশ্বিপটো যেন সুখৰ নহয় সেই বস্তুটোৱে আপোনালোকৰ এইখিনি সময়ত প্ৰব্লেম দিব পাৰে তাৰমানে মনে মনে কিছুমান মানে কাৰোবাৰ মানে আপোনাৰ নিজৰ পাৰ্টনাৰৰ সৈতে হওক বা আপোনালোকৰ কিবা যদি বিভ্ৰান্তিৰ সৃষ্টি হৈ আছে সেইবিলাকৰ প্ৰতি অলপ ধ্যান ৰাখিব পাৰিব লাগিব এইখিনি সময়ছোৱাত নিজৰ ওপৰতে আপোনালোকে ফ'কাছ কৰক নিজে কেনেকুৱা ধৰণে ৰিলেশ্যনশ্বিপটো ভালদৰে মেইনটেইন কৰিব পাৰে তাৰ প্ৰতি অলপ ধ্যান ৰাখিব যিসকল বিবাহিত আছে তেওঁলোকৰ কাৰণে 20 তাৰিখলৈকে ঘৰুৱা ক্ষেত্ৰতে অকণমান হ'লেও কিবা নহয় কিবা টনাটনিৰ সৃষ্টি কৰি থাকিব তাৰ পিছত বৃহস্পতি যেতিয়া 5 তাৰিখৰ পিছত দৃষ্টি আহিব ইয়াৰ পৰা তেতিয়া কনফিউজনবিলাক আঁতৰিব তাৰ আগৰ সময়ছোৱাত ৰাহুৰ দৃষ্টি থকাৰ কাৰণেও আপোনালোকৰ মেৰিড লাইফত নিজৰ লাইফ পাৰ্টনাৰৰ সৈতেও মনোমালিন্য হ'ব পাৰে চ' তাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব যিবিলাক ক্ষেত্ৰত অলাগতিয়াল মানে মনে সজা কিছুমান ভ্ৰমৰ কাৰণে কাজিয়াৰ সৃষ্টি হৈছে তেনেকুৱা কাজিয়া নকৰিব সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত কৈছোঁ সাধাৰণ শিক্ষাৰ ঘৰত বৃহস্পতিৰ স্থিতি অতিশয় ভাল বৰ্তমান সময়ছোৱাত 5 তাৰিখলৈকে বহুত ভালে দেখা গৈছে 5 তাৰিখৰ পিছত বৃহস্পতি বক্ৰী হৈ যায় ইয়াৰ পৰা ইয়াতে যাব চ' আঁতৰিব চ' তাৰে আগৰ সময়ছোৱা 5 ডিচেম্বৰলৈকে বেছি ভাল দেখা গৈছে 5 ডিচেম্বৰৰ পিছত অলপ এক্সট্ৰা এফৰ্ট আপোনালোকে দিব লাগিব এইটো ঘৰত কোনো গ্ৰহৰে গোটেইটো মাহ প্ৰভাৱ নাই চ' বৰ্তমান সময়ছোৱাত চন্দ্ৰ গ্ৰহটো যিহেতু এটা ফাষ্টেষ্ট মুভিং প্লেনেট হয় টাইম টেবুল মেইনটেইন কৰি পঢ়ক বাকী টেনশ্যন ল'ব নালাগে উচ্চ শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ ব্ৰেক আহি যাব পাৰে পঢ়া শুনাৰ ক্ষেত্ৰত একাগ্ৰচিত্তভাৱে আপোনালোকে মনোনিৱেশ কৰক যি পঢ়ি আছে যি ছাবজেক্টে নপঢ়ক কিয় আপোনালোকে কেৱল ধ্যানটো ৰাখিব লাগিব পঢ়াৰ ওপৰত কোনো কাৰণতে যাতে পঢ়াৰ প্ৰতি বিৰক্তি নাহে বেলেগ কামত আপোনালোকে যাতে নিয়োজিত নহয় ধাৰ্মিক কৰ্মী ক্ষেত্ৰত জড়িত হওক কিন্তু ইমানো ধাৰ্মিক নহ'ব যে ছাপ'জ পঢ়া শুনাৰ মানে আপোনালোকৰ মাইনাছ হৈ গৈছে চ' এইবিলাক ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখিব পাৰিব লাগিব আপোনালোকৰ উচ্চ শিক্ষাৰ ঘৰৰ মালিক যাই কিনে 15 তাৰিখৰ পিছত 16 তাৰিখে ৰবি যেতিয়া ভাগ্যস্থানস্থ হ'ব তেতিয়া আপোনালোকৰ সন্মান প্ৰাপ্তিৰ কাৰণে ভাল হ'ব 5 ডিচেম্বৰৰ পিছৰ সময়ছোৱা সন্মান প্ৰাপ্তি উচ্চ পদস্থ প্ৰাপ্তিৰ ক্ষেত্ৰত বা আপোনালোকে কম্পিটিটিভ এক্সাম পাছ কৰাৰ ক্ষেত্ৰতো ভাল দেখা গৈছে আজিৰ এই ভিডিঅ'টোত আমি জানিলোঁ মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে ডিচেম্বৰৰ মাহটো কেনেকুৱা যাব ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে
তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।